আবতৰত কেতিয়াবা যে খৰিচা আচাৰকণলৈ খুব মনত পৰে হয় নাই সেইকাৰণে গাছ কেইডালমান লৈ পেলাই এতিয়া কাটি পেলাই বটলত পানী দি পেলাই ভৰাই থৈ দিম তেনেকৈ থৈ দিলে 1 বছৰ 2 বছৰলৈকে আৰামছে থাকি যায় আৰু যেতিয়া মন যায় তেতিয়া আচাৰটো বনালে হ'ল এতিয়া ইনেও মন যোৱাই নাছিলে বিশেষকৈ আৰু কুদু বৰল এইবিলাকে কামুৰিলে লগাই দিলে মানে পানীখিনি ভাল বুলি কয় সেইকাৰণে এনেকৈ থৈ দিছোঁ বাকী আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই আৰু চাই মেলি সকলো মন্তব্য দিব বুলি মই আশা কৰিলোঁ ও মাই গড অৱস্থা কেনেকুৱা হৈ গৈছে এইফালে ঘামি জামি অৱস্থা বেয়া তথাপি কিন্তু বনাইছোঁ মানে ভাত পানী বনাই হৈ গ'ল এতিয়া আছোঁ আলহীৰ অপেক্ষাত আহা যান আহা এইফালে আহা তাই চিঞৰ শুনিছেনে বাৰু আমি এতিয়া চোফাৰতে বহি মানে কি ক'লে আলহীৰ কাৰণে অপেক্ষা কৰি আছোঁ কিন্তু আলহী আহি পোৱাহিয়ে নাই কৰিছোঁ আৰু আমাৰ বাইদেৱে বহুত সহায় কৰি দিলে দেই মানে তাইক চাই দিলে আৰু মই ৰাতিপুৱা ভাত চাত বনালোঁ তাৰপিছতে এয়া বহুত দিনৰ মূৰত আহিছে আজি হয় হাই এটা কৈ দিয়া অঁ মানে আপোনালোকে আগতে মোৰ ভিডিঅ'ত দেখিছিলে চাগে এতিয়া আকৌ বহুত দিনৰ মূৰত দেখিছে হা হা হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া হেল্ল' হেল্ল' এইফালে এইফালে আদ্ৰিকা হাই এটা কৈ দিয়া হাই কৈ দিয়া হাই কোৱা কৈছা ৱেলকাম টু নিউ ব্লগ কৈ দিয়া কাকুলি বাই সম্পৰ্কবোৰ যে কেৱল তেজৰ সম্পৰ্ক হ'লেহে যে বহুত ভাল হৈ থাকিব তেনেকুৱা কিন্তু কোনো কথা নাই হয়নে বাৰু কাৰণ কি আমাৰ নিজৰ ক্ষেত্ৰতো প্ৰমাণ আছে আমাৰ তেজৰ নহ'লেও কিন্তু অন্তৰে সৈতে ভাল বা এজনী মোৰ যোৰহাটত আছিলে আৰু আগতে কিন্তু বহুত লগ পাই আছিলোঁ কিন্তু যেতিয়াৰ পৰা মই বোকাখাট আহিলোঁ তেতিয়াৰ পৰা কিন্তু লগ পোৱা নহয় আজি প্ৰথমবাৰলৈ আমাৰ ঘৰলৈ আহিব সেই কি হয় এইটো ভিডিঅ' কৰিছোঁ মই ক'ত গ'লা এইফালে চাওঁ সুধাচোন তোমালোকৰ ভালনে সুধা ভালনে সুধা অঁ ইয়াত থৈ দিম অ'কে আৰু ফাইনেলি বহু অপেক্ষা অন্ত পৰিল এতিয়া এই আহি পাই গ'ল আমাৰ মৰমৰ বাজনী যিজনী বহুত দিনৰ আগতে লগ পাইছিলোঁ এতিয়া আকৌ প্ৰথমবাৰৰ বাবে আমাৰ ঘৰলৈ আহিছে লগতে আৰু অতিথি বিশেষ অতিথি বুলি ক'ম আপোনালোকক জনাই আছোঁ ৰ'ব আমাৰ ঘৰত আজি একদম পুৰা ভাইৰেল হোৱা পাপা আৰু বেটা কিন্তু মা থাকি গ'ল আহিবলৈ হয় দাদা আজি এটা ড্ৰেছ কেইটা মিলি গৈছে দেখিছানে আজি একেবাৰে বহুত দিনৰ পাছত একদম পাকঘৰতে লগ পাইছো আৰু সেইফালে মায়ে চাই আছে বহুত দিনৰ পাছত লগ পাইছো আৰু ভালে লাগিছে কিন্তু তাই বহুত দেৰি কৰি দিলে আহি পাওঁতে মোৰ অৱস্থাই বেয়া হৈ গ'ল বহুতে বেছি এইজনী ৰাতিপুৱাৰ পৰা খানা বনাই বোলে আমাৰ লগত কথা পাতিবলৈ কৈছে বোলে এতিয়া কথা পাতিবলে পাতিম কথা মানে ৰাতিপুৱা 11-12 বজাতে মোক বনাই মেলি হৈ গ'ল তাৰপিছত এতিয়া 4টা বাজিলে চাহপাতো দেখাই দিয়া আগত এয়া কথা পাতোতে মোৰ চাহে পৰি গ'ল তলত অ' পাপা নামটো কৈ দিলা যে তুমি সেইটো পাপা নামহে তোমাৰ নামটো কোৱা যিহেতুকে ইমান দূৰৰ পৰা আহিছে প্ৰথমবাৰলৈ আহিছে সেইকাৰণে কিবা কিবি অকণমান বনাওঁ বুলি ভাবিলোঁ বেছি একো নাই দালি আছে চিকেন আছে লগতে এয়া চব্জি এটা আৰু কঁঠাল গুটি খৰিচা দি পিটিকা তৰকাৰী তাৰপাছতে আৰু বাকী পকৰি কিবা কিবি বনাইছিলোঁ কেনেকুৱা পাইছা বাবু খাইছা নাখাওঁ পাপা খুৱাই দিছে হয়নে অঁ থেংক ইউ কৈ দিয়া থেংক ইউ মা গজান তুমি থেংক ইউ কোৱা নহয় থেংক ইউ এটা কৈ দিয়া আমি ভাত চাত খাই মেলি এতিয়া এয়া জোলাতে বুজুলি আছোঁ ছোৱালী বহিলে কিন্তু আমাৰ এই অঁ পাপা বেয়া এইটো আমাৰ পাপাটো শুনা না ক'লা পাপা কৈ দিয়া আৰু বগা মা কৈ দিয়া পাপা নাই বগা মা ক'লা পাপা কৈ দিয়াচোন এবাৰ নাই পাপা নাই নকয় সি তেতিয়া কৈছিলে আৰু মানে তেতিয়া কৈছিলে এতিয়া কৈ থাকিলেও নক'ব আৰু তুমি তাক কেনেকৈ এইফালেও নামিব হৈ গ'ল বেছি দেৰি নাথাকে বাইদেউ নামিব হৈ গ'ল বাকী তুমি কোৱা আজি কেনেকুৱা লাগিলে আহি আজি বহুত বেছি ভাল লাগিলে বহুত দিনৰ পৰা আহিম বুলি মানে যোৰহাটত থাকিলে একচুৱেলি অহা নহয় বোকাঘাটত পাইছোঁহি দেখিছা মৰম কিমান দিব পৰা ভাবাচোন ৰ'বা তথাপি এক বুলি দুই চিকাৰ হৈছে ন একেবাৰে আহোঁ বুলি আহিবা এদিন তেতিয়াহে মইনা পানীয়ে যাম অঁ পানী ল'ব গৈছে এয়া মাইনা পানী ল'ব গৈছে মাইনাক পানী লাগে ন
আমাৰ এই বজাব দি একো দিয়া নাই নে অকমানকে আহিলে নানিলো তোমালে গম পাইছনে তুমি এবাৰ ছোৱালীলে আনিছা নহয় মোৰ মাকলে আনিব লাগে না আৰু এইটো আমাৰ দেহাই ইনে চিপছ খাই যাবা ৰাস্তা যাওঁতে দেই থেংক ইউ কৈ দিও ইনে চিপছ খাই যাবা দেই থেংক ইউ ওকে থেংক ইউ আনো মুক্তি আছে নেকি আৰু এফালে অকমানকে দেই কিবা এটা থেংক ইউ নে আৰু আহিছে বুলি তুমি খাই দিয়া দি খাই দিয়া আৰু এনেকৈ প্ৰথমবাৰৰ বাবে আহিছে অকমান মৰম যাচিলোঁ অকমান একদম সাধাৰণকৈ আৰু বাকী আজিৰ ভিডিঅ' ইমানেই আপোনালোকে চাগে আশা কৰোঁ ভালেই পালে আৰু মোৰো বহুত বেছি ভাল লাগিলে আজি তেওঁলোকক লগ পাই আকৌ এদিন লগ পোৱাৰ আশাৰে আৰু আপোনালোককো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ তেনেহ'লে ইমানতে সামৰি দিছোঁ গধূলিও হ'লগৈ তেওঁলোকো যাবলৈ ওলালে আৰু আমাৰ ছোৱালীয়ে ইমানেই কান্দিলে তেওঁলোকক যাবলৈ নিদিয়ে বিশেষকৈ দাদাকক যাবলৈ নিদিয়ে মানে আৰু এদিন আমিও গৈ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ তেনেহ'লে মাতে এৰিছোঁ বাই বাই